ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া গীতি সাহিত্য পেপাৰখনৰ ঔ হেৰা জেতুকী বাই ৰুদ্ৰ বৰুৱাৰ এই গীতটিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল লুইত কোঁৱৰ উপাধিৰে কাক জনা যায়? উত্তৰটি হৈছে ৰুদ্ৰ বৰুৱাক জনা যায়। 2 নম্বৰ প্ৰশ্নটি হৈছে ৰুদ্ৰ বৰুৱাক আৰু কি উপাধিৰে জনা যায়? উত্তৰটি হ'ল কলংপৰীয়া গীতিকাৰ, তেখেতৰ অন্য এটা জনপ্ৰিয় উপাধি। 3 নম্বৰ প্ৰশ্নটি হৈছে ৰুদ্ৰ বৰুৱাৰ উল্লেখযোগ্য গীতসমূহ কি কি আছিল? উত্তৰটি হ'ল ৰুদ্ৰ বৰুৱাৰ উল্লেখযোগ্য গীতসমূহ হ'ল পকা ধানৰ মাজে মাজে, কলৰে পাততে কাউৰী পৰে, কাষত কলচী, হালি জালি কোন, মেনকা আহে, হাল বাও মই হালোৱা, অ তুলতুল অ বুলবুল অ সেউতী তৰা, তাঁতৰ দূৰেপতি চলাই ঘনেপতি। তাৰপিছত 4 নম্বৰ প্ৰশ্নটি হৈছে ৰুদ্ৰ বৰুৱাৰ জন্ম আৰু মৃত্যু কোন চনত হৈছিল? উত্তৰটি হ'ল ৰুদ্ৰ বৰুৱাৰ জন্ম 1926 চনত হৈছিল আৰু তেখেতৰ মৃত্যু 1980 চনৰ 14 ফেব্ৰুৱাৰীত হৈছিল। 5 নম্বৰ প্ৰশ্নটি হৈছে ঔ হেৰা জেতুকী বাই গীতটিৰ সাৰাংশ লিখা। উত্তৰটি হ'ল লুইত কোঁৱৰ ৰুদ্ৰপ্ৰসাদ বৰুৱা ঔ হেৰা জেতুকী বাই নাৰী জীৱনক কেন্দ্ৰ কৰি লিখা এটি উল্লেখযোগ্য গীত। অসমীয়া লোকগীতৰ পথাৰখনত নাৰীৰ প্ৰাধান্য অধিক। অসমীয়া গ্ৰাম্য নাৰী সমাজতে পৰম্পৰাগতভাৱে চলি অহা ধাইনাম, আইনাম, বিয়ানাম ইত্যাদি ৰক্ষিত হৈ আহিছে। গীতিকাৰে উল্লেখ কৰা গীতটিত জতুকী বাই তেনেকুৱা গ্ৰাম্য সমাজৰে এগৰাকী লোকগীতৰ চৰ্চাকাৰী মহিলা। জেতুকী বায়ে গাঁৱৰ ঘৰে ঘৰে বিয়া সবাহে নাম গুণ গাই ফুৰে। গাঁৱৰ বিয়া সভাবোৰত বিয়ানাম, জোৰানাম গাবলৈ জেতুকী বাই প্ৰয়োজন। গাঁৱৰ ঘৰে ঘৰে বিয়া বাৰু নাম গাই গাই জেতুকী বাই বুঢ়ী হ'লগৈ। এই বুঢ়ী বয়সতো গাঁৱত জেতুকী বাই প্ৰয়োজন হয়। গীতটিৰ আৰম্ভণিতে সেয়ে কোৱা হৈছে হয়েৰা জেতুকী বাই চুলিটোৰ পকালি, দাঁতবোৰ সৰালি, পৰৰ ঘৰে ঘৰে নাম গুণ গাই জেতুকী বাই। গাঁৱৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে জেতুকী বায়ে। গাঁওখনৰ বিয়া সবাহত মানুহৰ ঘৰে ঘৰে নাম গুণ গাই ফুৰাটোৱে জেতুকী বাইৰ মুখ্য কাম। নাম গোৱাটো জেতুকী বাইৰ নিচাত পৰিণত হৈছে। সেইবাবে গাঁওখনৰ কাৰোবাৰ ঘৰত বিয়া সবাহৰ খবৰ পালেই জেতুকী বাই গাত তত নাইকিয়া হয়। কিন্তু জেতুকী বাইৰ অন্তৰত আছে গভীৰ বেদনা। এই বেদনাক পাহৰি থাকিবলৈ তাই পৰৰ ঘৰে ঘৰে নাম গুণ গাই ফুৰে। জেতুকী বাই এজনী ছোৱালী আছিল যদিও যমে অকালতে তাইৰ প্ৰাণ কাঢ়ি নিলে। জেতুকী বাই বুকু ফুটা কৰি সন্তান হেৰুওৱা এগৰাকী মাতৃৰ বেদনাদায়ক কাহিনী এটি গীতিকাৰে সুন্দৰভাৱে দুটা শাৰীতে ফুটাই তুলিছে। তোৰ যে জীয়েকক যমে কাঢ়ি নিলে বুকু ফুটা পৰি যায়। জেতুকী বাইৰ অন্তৰত গোট মাৰি থকা দুখবোৰ মানুহৰ ঘৰত নাম গুণ গাওঁতে পাৰ ভাঙি ওলাই আহে। বিয়াৰ পিছত যেতিয়া দৰাই কইনাক লৈ যায় তেতিয়া জেতুকী বায়ে নাম গুণ গাই কান্দি উঠে। জেতুকী বাইৰ তেতিয়া মনত পৰে নিজৰ জীয়ৰীলৈ। জেতুকী বাইৰ সেই অনুভৱ কিন্তু কোনোৱে উপলব্ধি কৰিব নোৱাৰে। সকলোৱে আনন্দ উল্লাসত মত্ত থাকে। দৰা বা কইনা জেতুকী বাই কোনো নহয়, কিন্তু জেতুকী বায়ে নাম গোৱাৰ চলেৰে কান্দে। জেতুকী বাইৰ অন্তৰত বহু কথাই উকমুকনি দিয়ে, বহু স্মৃতিয়ে আমনি কৰে আৰু সেই বেদনাবোৰ দুচকুলোৰে নিগৰি ওলায়। গ্ৰাম্য সমাজৰ পুৰণি চামক প্ৰতিনিধিত্ব কৰা জেতুকী বাইৰ গুৰুত্ব আধুনিক চহকী সমাজত তেনেই সামান্য। চহকী ঘৰৰ বিয়া বাৰুত জেতুকী বাইৰ স্থান কেনেকুৱা হ'ব সেয়াও চিন্তনীয় বিষয়। কাৰণ চহকী ধনাঢ্য ব্যক্তিৰ ঘৰত সাধাৰণতে ছাল ছিঙা ভিকহুক মতা নহয় আৰু মাতিলেও তাৰ স্থান সকলোতে নহয়। সেয়ে জেতুকী বায়ে সাজি কাচি যাবলৈ ওলোৱা কাৰ্যক গীতিকাৰে সন্দেহৰ চকুৰে চাইছে। আধুনিক জীৱন যাত্ৰাত বেছিভাগ মানুহেই আত্মকেন্দ্ৰিক।
নিজৰ কথা নিজৰ চিন্তাৰ বাহিৰে আন কথা চিন্তা কৰিবলৈ মানুহৰ আহৰি নাই। স্বাৰ্থসিদ্ধিৰ বাবে মানুহে মানৱতা দয়া আদি শব্দবোৰ অৰ্থ পাহৰি গৈছে। মানুহ হৈ পৰিছে যান্ত্ৰিক। সেয়েহে স্বাৰ্থৰ সময়ত জেতুকীবাইৰ নিচিনা তিৰোতা বোৰৰ প্ৰয়োজন হয় আৰু স্বাৰ্থ শেষ হলেই তেওঁলোকক পাহৰি যায়। বিয়াৰ নাম গাবলৈহে জেতুকীবাই প্ৰয়োজন। নাম গোৱা শেষ হলে আৰু জেতুকীবাই উপস্থিতিত হয়তো কামনা নকৰে। চহকী হৈ পৰা মানুহৰ আধুনিক সমাজত জেতুকীবাই পুৰণি হৈ পৰিল, গুৰুত্বহীন হৈ পৰিল। ইয়াত যেন এক সংঘাত ঘটিছে নতুন আৰু পুৰণিৰ মাজত। সেয়েহে গীতিকাৰে শেষত কৈছে, ৰভাঘৰ শুৱনি জীয়ৰী বোৱাৰী তোলৈ ঠাইকে নাই। বিয়াৰ তই নামতি বিয়াতহে শুৱৰে পোৱালৈ পাহৰি যায়। ধন্যবাদ।